সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ পঞ্চায়তে নিৰ্বাচনী গৰম বতাহ পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন দলৰ প্ৰাৰ্থীসকল ব্যস্ত হৈ পৰিছে। সমান্তৰালভাৱে ধুবুৰীত পিছ পৰি থকা নাই গাঁও পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলো। ধুবুৰী সমষ্টিৰ মতিৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭৩/৩ ছাগলচৰা প্ৰথম খণ্ড গাঁৱৰ সদস্য পদৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী শাহিনুৰ বেগম নিৰ্বাচনী প্ৰচাৰ। ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰে আগবাঢ়ি লৈ গৈছে প্ৰাৰ্থীগৰাকীক। ৰাইজে ব্যাপক সঁহাৰি আগবাঢ়িছে প্ৰাৰ্থীগৰাকীক। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হোৱাৰ আশা শাহিনুৰ বেগমৰ। ৰাইজক সেৱা প্ৰদান কৰা লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে প্ৰাৰ্থীগৰাকী। লক্ষ্য গাঁওখনৰ ৰাস্তা ঘাট আদিকে ধৰি দুখীয়া ৰাইজৰ উন্নয়নৰ হকে কাম কৰা। ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজক ভোট দিয়াৰ আহ্বান। তাপস চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। মোৰ নাম শাহিনুৰ বেগম। মই ৩ নম্বৰ ইউনিটৰ মতিৰচৰ গাঁও পঞ্চায়তৰ সদস্য প্ৰাৰ্থী। ৰাইজে মোক ভাল পায়, ৰাইজে মোক ভোট দিব, বিপুল ভোটত জয়যুক্ত কৰিব। ৩জন আছে, মই বিপুল ভোটত জিকি। প্ৰথম পৰিকল্পনা আমাৰ সন্মুখৰ ৰাস্তাখনো বেয়া হৈ আছে। মই ৰাস্তা ঘাটৰ কাম কৰিম, ৰাইজক নিয়ে মই ভালদৰে ৰাইজে যি চাই মই সেইখিনি কৰিম। আৰু মহিলাসকলৰ অৰুণোদয় আৰু কিবা কিবি আৰু আহে মই সেইখিনি ভাল কৰি কৰিম। মতিৰচৰ গাঁও পঞ্চায়তৰ ৩ নম্বৰ ইউনিট এজন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই মিছেছক থিয় কৰাই দিছোঁ। মিছেছে ৰাইজে আমাক সহায় সহযোগিতা কৰিছে আৰু বিপুল ভোটত আমি জিকাৰ কাৰণে আশাবাদী। ৰাস্তা ঘাট, ৰাজহুৱা স্কিম এইবিলাকৰ কাম, ৰাইজৰ মতামতত মই চববিলাক কাম পৰিষ্কাৰভাৱে